নমস্কাৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰৰ সমাহাৰেৰে মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেৰি নিউজ। আজিৰ আমাৰ প্ৰথমটো খবৰেই হৈছে আপুনি যদি চৰকাৰী চাকৰি কৰি আছে বা সেই চাকৰিটো যদিহে আপুনি হেৰুৱাব নিবিচাৰে তেন্তে আপুনি বিয়া পাতিবই লাগিব। হয়, আপুনি ঠিকই শুনিছে, বিবাহ পাশত আবদ্ধ নহ'লে আপুনি হেৰুৱাব লাগিব চাকৰি। মুঠতে যেনেকৈ হওক কথা নাই, যুগ্ম জীৱনৰ পাতনি মেলিবই লাগিব আপুনি। এনেদৰে এতিয়া কঠোৰ নিৰ্দেশনা জাৰি কৰিছে চৰকাৰৰ লগতে প্ৰশাসনে। পুনৰ জনাইছোঁ, বিবাহ পাশত আবদ্ধ নহ'লে হেৰুৱাব লাগিব আপুনি চাকৰি। যুগ্ম জীৱনৰ আৰম্ভ কৰিবই লাগিব বিয়া নপতাসকলে। কঠোৰ নিৰ্দেশনা জাৰি কৰি এনেদৰে এতিয়া চৰকাৰী কৰ্মচাৰীসকলক বিয়া পাতিবৰ বাবে আহ্বান জনোৱা হৈছে। বিশেষ জাননীখনক লৈ এতিয়া চলিছে কেৱল সকলোৰে মুখত চৰ্চা। কেৱল বিয়াত বহিলেই নহ'ব, জন্ম দিব লাগিব সন্তানো। ভাৰতবৰ্ষৰ চুবুৰীয়া দেশ তথা চীনত এই নিয়ম বান্ধি দিছে এটা বিশেষ কোম্পানীয়ে। জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি এই আজব নিয়ম বলবৎ কৰা হৈছে চীনত। বিগত ৩ বছৰে চীনত হ্ৰাস পাবলৈ ধৰিছে জনসংখ্যা। এই ক্ষেত্ৰত চৰকাৰ তথা ব্যক্তিগত কোম্পানীয়ে লৈছে ভিন্ন পদক্ষেপ। আৰু তাৰ মাজতেই চীনৰ এটা কোম্পানীৰ জাননীক লৈ চলিছে সকলোৰে মুখত কেৱল চৰ্চা। কোম্পানীৰ জাননী মতে বিয়া নাপাতিলে চৰকাৰী কৰ্মচাৰীয়ে হেৰুৱাব লাগিব চাকৰি। কঠোৰ নিৰ্দেশ দি চৰকাৰী কৰ্মচাৰীলৈ এনেদৰে এতিয়া জাননী জাৰি কৰা হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। আজিৰ দিনটোতে লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী আঁচনিৰ ধন। আৰু খন্তেক সময়ৰ পিছতেই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। এতিয়া চাওঁ আহক আজিৰ দিনটোতে কাৰ কাৰ একাউণ্টত সোমাব চৰকাৰী আঁচনিৰ ধন। আপুনি বাৰু জানেনে আজি যে মাৰ্চ মাহৰ 10 তাৰিখ সোমবাৰ? আপোনাক এটা কথা সুধো, বেয়া নাপাব, আপুনি বাৰু KYC আপডেট কৰিলেনে? KYC আপডেট কৰাসকলে আজিৰ দিনটোতে লাভ কৰিব এটা ভাল খবৰ। আজিৰ দিনটোতে ৰাজ্যৰ প্ৰায় লাখ লাখ লোকৰ বেংক একাউণ্টত জমা হ'বলৈ গৈ আছে চৰকাৰী আঁচনিৰ ধন। আজি দিনৰ ঠিক 11 বজাৰ লগে লগে আপোনাৰ একাউণ্টত জমা হ'ব এই ধন। কোনে কোনে এই ধন পাবলৈ সক্ষম হ'ব চাওঁ আহক। আপোনাৰ নাম আছেনে এই তালিকাত সেইটো জনাম এই ভিডিঅ'ৰ মাধ্যমেৰে। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত জমা হ'ব আজিৰ দিনৰ 11 বজাৰ লগে লগে 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব এই ধন। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো জমা হ'বলৈ গৈ আছে চৰকাৰী আঁচনিৰ ধন। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়েও একেদিনে লাভ কৰিব চৰকাৰী আঁচনিৰ ধন। ধন লাভৰ পূৰ্বেই আপুনি ঠিক কৰি লওক আপোনাৰ বেংক একাউণ্ট। আপডেট কৰি লওক আপুনি eKYC আৰু eKYC সম্পন্ন কৰাৰ পিছতেই আপোনাৰ বেংক একাউণ্টত সোমাব চৰকাৰী আঁচনিৰ ধন। পৰৱৰ্তী খবৰ, গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে দেশৰ উপৰাষ্ট্ৰপতি তথা জগদীপ ধনখড়। বুকুৰ বিষত আক্ৰান্ত হৈছে দেশৰ উপৰাষ্ট্ৰপতিগৰাকী। উল্লেখযোগ্য যে যোৱা নিশা ঠিক 2 বজাত ততাতৈয়াকৈ দিল্লীৰ AMCHত ভৰ্তি কৰোৱা হৈছে দেশৰ উপৰাষ্ট্ৰপতি তথা জগদীপ ধনখড়ক। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত এটাকৈ হ'লেও লাইক কৰা নাই তেন্তে এতিয়া লাইক কৰি দিয়ক। লগতে এনেধৰণৰ ভিডিঅ'সমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰটো হৈছে এতিয়াৰে পৰা ৰাজপথ খালী হৈ থাকিলেও বা ফ্ৰী ৰাস্তা হ'লেও আপুনি আৰু এতিয়াৰে পৰা স্পীডত বাহন চলাব নোৱাৰিব। কাৰণ এতিয়াৰে পৰা ৰাজপথত নাথাকে ট্ৰেফিক পুলিচ, আৰু তাৰ বিপৰীতে ৰাজপথত জেগাই জেগাই থাকিব অত্যাধুনিক মেচিন। আৰু সেই মেচিনত ধৰা পৰিলেই 2 দিন পলম কৰি হ'লেও আপোনালৈ আহিব চালান। এই সন্দৰ্ভত ফুল প্লেটৰ মাধ্যমেৰে জনাম বিতংভাৱে। খালী হৈ থকা ৰাজপথতো দ্ৰুত বেগত চলাব নোৱাৰিব এতিয়াৰে পৰা বাহন। ৰাজপথত স্থাপন কৰা হৈছে স্পীড ডিটেক্টৰ মেচিন। গুৱাহাটীৰ 6 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে যাওঁতে আপুনি এতিয়াৰে পৰাই সাৱধান হওক, কিয়নো খানাপাৰাৰ পৰা জালুকবাৰী পথত সঘনাই হোৱা দুৰ্ঘটনা ৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ইতিমধ্যে প্ৰশাসনে। 6 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে স্থাপন কৰা হৈছে এই বিশেষ মেচিনটো। দ্ৰুতবেগত বাহন চলালেই সংযুক্ত কেমেৰাত বন্দী হ'ব আপোনাৰ বাহনখনৰ ফটো। দ্ৰুতবেগত বাহন চলোৱাৰ অপৰাধত আপুনি ভৰিব লাগিব অত্যাধিক জৰিমনা। আপুনি গম নোপোৱাকৈয়ে মোবাইললৈ আহিব জৰিমনাৰ চালান। ডিটেক্টৰ মেচিনত ডিছপ্লে হ'ব আপোনাৰ বাহনৰ গতি। 20টাতকৈ অধিক স্পীড ডিটেক্টৰ মেচিন স্থাপন হ'ব গুৱাহাটীত। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো শীঘ্ৰেই ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা। আৰু এই ভোটাৰ তালিকাত আপোনাৰ নাম আছেনে নাই এতিয়াই চাই লওক। ইতিমধ্যে প্ৰকাশ পালে 2024-25 বৰ্ষৰ পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা। আৰু এই তালিকাত আজিয়েই পৰীক্ষা কৰক আপোনাৰ নামটো আছেনে নাই। ভোটাৰ তালিকাত আপোনাৰ নাম পৰীক্ষা কৰিবৰ বাবে মুকলি কৰা হৈছে ইতিমধ্যে এটা বিশেষ ৱেবছাইট।
আৰু সেই ৱেবছাইটটো হৈছে https://ermsseca.assam.gov.in এই ৱেবছাইটত এতিয়াই আপুনি ভিজিট কৰক 5টা প্ৰক্ৰিয়াৰে কৰিব পাৰিব PDF ডাউনলোড আপুনি প্ৰথমতে বাছনি কৰক জিলাৰ নাম আৰু তাৰ পিছত জিলা পৰিষদ সমষ্টিৰ নাম বাছনি কৰক গাঁও পঞ্চায়তৰ নাম বাছনি কৰক আৰু তাৰ পিছত ভোট গ্ৰহণ কেন্দ্ৰৰ নাম বাছনি কৰক ইয়াৰ পিছতে ডাউনলোড অপচনত ক্লিক কৰক ইয়াৰ উপৰিও ইপিক নম্বৰৰ জৰিয়তেও কৰিব পাৰিব সন্ধান ইয়াৰ বাবে প্ৰথমতে জিলাৰ নাম বাছনি কৰক তাৰ পিছত সন্নিবিষ্ট কৰক ইপিক নম্বৰ তাৰ পিছত সন্ধান অপচনত ক্লিক কৰক আৰু তাৰ পিছতে আপুনি আপোনাৰ সেই ভোটাৰ তালিকাত নাম আছে নে নাই অতি স্পষ্টভাৱে সেই তালিকাত ওলাই পৰিব আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে লাখ লাখ মুছলমান লোকলৈ আহিছে এটা ভাল খবৰ নৱবিবাহিত মুছলমান দম্পতীক 50,000 টকাকৈ দিব চৰকাৰে লগতে সংৰক্ষণ আৰু মেৰামতি কৰিব ৱাকফৰ সম্পত্তি বাজেটত চৰকাৰৰ এই সিদ্ধান্তৰ পিছতেই উৎফুল্লিত হৈ পৰিছে ইতিমধ্যে মুছলমান সমাজ পুনৰ জনাইছো লাখ লাখ মুছলমান লোকলৈ ভাল খবৰ আনিছে অৱশেষত চৰকাৰে বাজেটত সংখ্যালঘু লোকৰ উন্নয়নৰ বাবে বৃহৎ ঘোষণা কৰিছে ইতিমধ্যে মুছলমান সমাজে মুছলমানৰ ৱাকফৰ সম্পত্তি সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে বাজেটত ৱাকফৰ সম্পত্তিৰ মেৰামতি কবৰস্থানৰ আন্তঃগাঁথনিৰ শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কেবিনেটৰ সংখ্যালঘু সম্প্ৰদায়ৰ বিবাহিত দম্পতীলৈ 50,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব চৰকাৰে অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ প্ৰতি দম্পতীয়ে লাভ কৰিব এই সাহায্য চৰকাৰী চুক্তি অনুসৰি মুছলমানৰ বাবে চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছে ইতিমধ্যে চৰকাৰে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে মুছলমান সংখ্যালঘুৰ বাবে ল'লে এই বিশেষ সিদ্ধান্ত গ্ৰহণ পৰৱৰ্তী খবৰ পুনৰবাৰ বিপদত পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ মহাশক্তিধৰ ৰাষ্ট্ৰ তথা আমেৰিকাত পুনৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু অধিক ভয়াৱহ পৰিস্থিতিৰ আশংকাত দেশখনত ইতিমধ্যে জাৰি কৰা হৈছে হাই এলাৰ্ট এই সন্দৰ্ভত বিতংভাৱে জনাম ফুল প্লেটৰ মাধ্যমেৰে ইটোৰ পিছত সিটো মহাবিপদে দেখা দিছে আমেৰিকাত মহাশক্তিধৰ ৰাষ্ট্ৰ তথা আমেৰিকাত পুনৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা জুইৰ লেলিহান শিখাই আৱৰি ধৰিছে বৃহৎ অঞ্চল কলা ধোৱা বিধ্বংসী জুইক লৈ আতংকময় পৰিৱেশে বিৰাজ কৰিছে আমেৰিকাত পচন্দ বতাহৰ বাবে জুই নিয়ন্ত্ৰণত আহি পৰিছে বহুতো বাধা ঘণ্টাত প্ৰায় 30ৰ পৰা 35 কিলোমিটাৰ গতিবেগত বলিছে বতাহ যাৰ বাবে জুই নিয়ন্ত্ৰণত সমস্যাত পৰিছে অগ্নি নিৰ্বাপকৰ দল ভয়ংকৰ অগ্নিকাণ্ডক লৈ সষ্টম হৈ পৰিছে ইতিমধ্যে সমগ্ৰ প্ৰশাসন অধিক ভয়াৱহ পৰিস্থিতিৰ আশংকাত সতৰ্কতা জাৰি কৰিছে সমগ্ৰ আমেৰিকাত কেইবাটাও ঘাইপথত বন্ধ কৰি দিয়া হৈছে যান বাহনৰ চলাচল নিউজ ডেস্ক ৰিপৰ্ট জেডি নিউজ